পুনৰ গুৱাহাটী মহানগৰীত মৃতদেহ উদ্ধাৰ হৈছে। যিহেতু দিছপুৰ সচিবালয়ৰ সন্মুখতে এক নলাত উদ্ধাৰ হৈছে মৃতদেহ। যিহেতু ইয়াৰে কিছু লোকৰ জৰিয়তে আমি জানিবলৈ পাৰিছোঁ যে ইয়াৰে যি ৰাস্তাত ফুটপাথত শুই থকা লোকে ইয়াতে ৰাতি চাগে তেওঁলোকৰ কিবা এক্সিডেণ্টৰ সহায়ত চাগে এক্সিডেণ্টৰ ফলত চাগে ইয়াতে নালাত পৰি কিনে তেওঁলোকৰ মৃতদেহ মৃত্যু হৈছে বা সেই মৃত্যুৰ লগতে কিন্তু এতিয়া ৰাতিপুৱা 10:13 বজাত আৰক্ষী প্ৰশাসনক খবৰ দিয়াত আৰক্ষী প্ৰশাসন আহি ইয়াতে মৃতদেহ উদ্ধাৰ কৰা নাই যদিও তেওঁলোকে ইয়াতে চোৱা চিতা আৰম্ভ কৰিছে। আৰু যিহেতু মই দেখুৱাইছোঁ আমি পোনে পোনে মোৰ ভিডিঅ' জাৰ্নেলিষ্ট মিণ্টু বৰাক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যিহেতু ইয়াতে আমি বৰ্তমান উপস্থিত আছোঁ গুৱাহাটী দিছপুৰ সচিবালয়ত, আৰু দিছপুৰ সচিবালয়ত ৰাতিপুৱা 10:30 বজাতে ইয়াতে মৃতদেহ উদ্ধাৰ পোৱাৰ খবৰ পোৱা গৈছে। আৰু আমি ইয়াতে দেখুৱাইছোঁ পোনে পোনে যিহেতু এই নলাত উদ্ধাৰ হৈছে দিছপুৰ সচিবালয়ৰ সন্মুখতে যি নলা আছে নলাৰ সন্মুখতে দেখুৱাইছে এনেদৰে মৃত এজন ব্যক্তি নলাত পৰি থকা অৱস্থাত ইয়াতে আছে। আৰু যিহেতু ইয়াতে প্ৰশাসনৰ ব্যৱস্থা ইয়াতে আহি উপস্থিত হৈছে, আৰু যিহেতু তেওঁলোকৰ সন্দেহ যে ইয়াতে যি মৃত ব্যক্তিগৰাকী উদ্ধাৰ হৈছে আৰু মৃত ব্যক্তিগৰাকী ৰাতি কিবা কাৰণত ইয়াতে পৰি যোৱা বুলি তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে। যিহেতু এতিয়ালৈকে কোনো ধৰণৰ সন্ধান পোৱা নাই যদিও কোনো সাংসূত্ৰ পোৱা নাই যদিও তেওঁলোকে এতিয়া বৰ্তমান সোধা পোছা অব্যাহত ৰাখিছে। যিহেতু ৰাতিপুৱাৰ ভাগতে প্ৰশাসনে ইয়াৰে ওচৰ চুবুৰীয়া যিমান লোকসকল আছে তেওঁলোকৰ পৰা সোধা পোছা কৰিছে, কিন্তু তথাপিতো এই মৃত গৰাকীৰ কোনো ধৰণৰ সন্ধান পোৱা নাই। যিহেতু নলাত পৰি আছিল আৰু নলাত পৰি থকাৰ সময়তে তেওঁলোকে আৰক্ষী আমাক জনাইছে যে এতিয়া SDRF বা NDRF বাহিনী আহি কিনে ইয়াতে মৃতদেহ উদ্ধাৰ কৰিব বা পিছলৈকে পৰৱৰ্তী সময়ত তেওঁলোকে পষ্টমৰ্টেমৰ সহায়ত জানিবলৈ দিব যে এই আচলতে মৃত ব্যক্তিগৰাকী কেনেধৰণৰ মৃত্যু হৈছে বা কেনেদৰে তেওঁ ইয়াতে নলাত পৰি থকা অৱস্থাত উদ্ধাৰ হৈছে। যিহেতু আমি আমাৰ ওচৰতে কিছু লোকো আছিলে, তেওঁলোকৰ পৰা আমি ভাষ্য ল'বলৈ চেষ্টা কৰিছোঁ যে আচলতে ৰাতিপুৱাৰ ভাগতে যি 10:13 বজাতে এই মৃতদেহ উদ্ধাৰৰ খবৰ আমাৰ ওচৰলৈকে আহি পৰাৰ পিছতে কিন্তু ইয়াতে আৰক্ষী প্ৰশাসনৰ লগতে এম্বুলেঞ্চৰ সহায় চবেই আহি ইয়াতে উপস্থিত হৈছে। আৰু পৰৱৰ্তী সময়ত তেওঁলোকে কেনেকৈ মৃত্যু হৈছে বা কেনেদৰে এই মৃতদেহ উদ্ধাৰ হৈছে সেই সম্পূৰ্ণ পৰৱৰ্তী সময়তহে আমি জনাবলৈ চেষ্টা কৰিম। যিহেতু তাৰ আগতে পুলিচ প্ৰশাসনে আমাৰ ওচৰত জনাইছে যে আচলতে ৰাতিপুৱাৰ ভাগতে যিহেতু এই খবৰটো অহাৰ পিছতে তেওঁলোকে সন্দেহ কৰিছে যে ৰাতিপুৱাৰ ভাগতে যিহেতু ৰাতি ইয়াতে যিহেতু ফুটপাথত বহু লোক ইয়াতে শুই থাকে আৰু তাৰ পৰিৱৰ্তে চাগে কোনো এই লোকজনে চাগে ইয়াতে পৰি যোৱাৰ সন্দেহ প্ৰকাশ কৰিছে। আৰু যিহেতু পষ্টমৰ্টেম হ'ব, পষ্টমৰ্টেমৰ পিছতে সকলো তথ্য পোহৰলৈকে আহিব। আহি দেখা পালোঁ এজন মানুহ মানে পানীত বাগৰি পৰি আছে। তাৰপিছতে চাৰিওফালে খবৰ লোৱা হ'ল, তেওঁ কোনোবা চিনাকি মানুহ ওলাই নেকি, কোনো মানে চিনি নাপায়। তো এতিয়ালৈকে অনুমান কৰা হৈছে যে মানে পথ ভিখাৰী হ'ব আৰু তেওঁ হয়তো ৰাতি শুই থাকোঁতে পৰি গৈছে। আৰু আমাৰ আগতে বেংকৰ মানুহ আছিলে, বেংকৰ ষ্টাফে খবৰ দিছিলে। তাৰ পৰা এতিয়ালৈকে আমি ফোন কৰি আছোঁ। এইটোতো JCB লাগিব, JCB নোহোৱাকৈ ওলাব নোৱাৰে ইমান তলৰ পৰা। এতিয়া চাওঁ, এতিয়া ছাৰসকলে মেজিষ্ট্ৰেটক খবৰ দিছে, মেজিষ্ট্ৰেট আহিলে আমি JCB ওলাই ইনকুৱেষ্টটো কৰি পিছৰ পৰ্যায়ত পষ্টমৰ্টেম ৰিপৰ্টটো কৰা যাব। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435-707-133। আন এটি নম্বৰ হৈছে 9707967285।